নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি ক্লাছ 5 ৰ সমমিতি পাঠ নম্বৰ 8 হয় এই পাঠটোৰ লৈ আহিছো তোমালোকৰ সৈতে আজি আলোচনা কৰিম ইয়াৰ আগৰতে মই তোমালোকৰ 8 নম্বৰ পাঠটোৰ আৰু 7 নম্বৰ পাঠটোৰ কেনেদৰে সমস্যাসমূহ সমাধান কৰিব লাগে দি থোৱা আছে যদি তোমালোকে চোৱা নাই চাই ল'ব পাৰিবা বলাচোন তেতিয়াহ'লে পাঠ নম্বৰ 8 সমমিতিৰ এই পাঠটিৰ যিখিনি তোমালোকক ক্ৰিয়াকলাপ কৰিবলৈ দিছে সেই ক্ৰিয়াকলাপসমূহ সমাধান কৰো এতিয়া সমমিতি মানে হৈছে তোমালোকে ভাবি লবা সমান দুটা সাইডে সমান হ'ব লাগিব তাকে সমমিতি বুলি ভাবি লবা যেহেতু সমমিতি সমান হ'ব লাগিব এতিয়া চোৱা এখন পেপাৰ দিছে এই পেপাৰখন হৈছে তোমালোকৰ এটা বৰ্গ বুলি ধৰি লোৱা বৰ্গ আকৃতি এখন কাগজ হয় এই কাগজখনক সমানে দুভাগত ভাগ কৰিবলৈ হ'লে এৰে ভাগ কৰিব লাগিব তেতিয়া সমান দুটা ভাগ হ'ব এফালে যিমানটো ভাগ হ'ব এফালেও সিমানটো ভাগ হ'ব লাগিব হেতু তেতিয়া সমমিতি হ'ব আৰু যদি মই এফালে নাকাটো ধৰক এফালে যদি কাটি দিও এনেকে যদি সমানত কাটে কিন্তু সমানত কাটিব লাগিব এফালে যিমান হ'ব লাগিব এফালেও সিমান হ'ব লাগিব এই তেতিয়া হ'লে এই কাগজখন কি কৰিব এই ডখত কাটিলে সমমিতি হ'ব আৰু এই ডখত কাটিলে সমমিতি মানে সমানত ভাগ হ'ব তাৰ পিছত আমি এদিনে কাটি এফালেও কাটিব পাৰো এনেকে দি এনেকে কাটিলেও আমি কাগজখন যদি এনেকে কাটো তেতিয়া এই কাগজখন সমান হ'ব এটো সাইডে যিমান থাকিব এটো সাইডে সিমান থাকিব ঠিক তেনেকুৱা ধৰণে এফালে কাটিলেও একে সমানে হ'ব সোৱা এফালে যিমান থাকিব হেটো সিমান হেকাৰণে ইয়াত কাটি দিছে প্ৰথম এই ডখত কাটিলে সমমিতি হৈ যাব আৰু এই ডখত কাটিলেও সমমিতি হৈ যাব মানে সমানে দুটা ভাগত ভাগ কৰিব পাৰো এতিয়া নিশ্চয় তোমালোকে সমমিতি কি কেনেদৰেনো সমান হয় তাক বুজি পাইছা গতিকে তোমালোকৰ পাঠত দিয়া ক্ৰিয়াকলাপবোৰ কৰোঁ বলা 1 নম্বৰ কাৰ্যটোতে দিছে তোমালোকৰ তলৰ ছবিবোৰত সমমিতি ৰেখা আঁকোৱা এতিয়া চোৱা মই ইয়াত তোমালোকক দেখাই থোৱা আছে যদি তোমালোকে দেখা পোৱা নাই তথাপিতো মই তোমালোকক দেখাব বিচাৰিছো চাই লবা এই এখিলা পাত দিছে এই পাতখিলা আমি সমমিতি কৰিব হ'লে ইয়াত সমান দুটা ভাগত ভাগ হ'ব তেতিয়াহে যেতিয়া আমি ইয়াৰ মাজে মাজে দুভাগ কৰিম তেতিয়াহে ইয়াই সমান ভাগ হ'ব কিন্তু এই পাতখিলা যদি আমি এনেকে কাটো এনেকে কৰো ভাজ কৰো তেতিয়া সমান নহব কাৰণ এফালে যিমান থাকিব হেফালে হিমান নাথাকিবও পাৰে গতিকে এই দে সমান নহয় কিন্তু ইয়াত যদি আমি যেতিয়া কাটি দিম সমান পাতখিলা যেতিয়া কাটি দিম তেতিয়া এফালে যিমান থাকে এফালেও হিমান থাকিব গতিকে সমমিতি হ'বলৈ হ'লে এই পাতখিলা মাজতে কাটিব লাগিব ঠিক তেনেধৰণে এই পখিলাজনী দেখিছানে পখিলাজনী সমমিতিৰ হ'বলৈ হ'লে মাজতে দুটা ভাগত এনেকে ভাগ কৰিলে নহব এনেকে ভাগ কৰিলে এফালে যিমান আছে এফালে সিমান নাই গতিকে এইডখৰ সমান নহব গতিকে কি কৰিব লাগিব আমি মাজত কাটিব লাগিব এনেকে এবাৰ মাজত কাটি দিলে কি হ'ব এইখন সমান হৈ যাব এফালে যিমান থাকিব হেফালেও সিমান থাকিব এতিয়া নিশ্চয় বুজি পাইছা সমমিতিটো এতিয়া এটো চোৱা আপেলৰ এটা এফাল দেখাইছে এফালক যদি আমি আকৌ সমানে দুটা ভাগত ভাগ কৰো তেতিয়া হলে ইয়াত মাজতে এনেকে ভাগ কৰিব লাগিব তেতিয়া সমান হ'ব এফালে যিমান থাকিব এফালেও সিমান হ'ব ঠিক তেনেদৰে এটা গুবৰুৱা দিছে গুবৰুৱাটো চোৱা সমমিতি হ'বলৈ হ'লে এনেকে মাজতে ভাগ কৰিব লাগিব তেতিয়া সমান হ'ব এখন মুখা দিছে মুখাখনকো এনেকে সমানে দুটা ভাগত ভাগ কৰিব লাগিব তেতিয়া সমান হ'ব যেনেকে মকৰাজনীও এনেকে দুটা ভাগত ভাগ কৰিব লাগিব তেতিয়া ইহত সমমিতি হ'ব নেক্সট কাৰ্যটো চাওঁ বলাচোন নেক্সট কাৰ্যটো দিছে তোমালোকৰ তলৰ চিত্ৰবোৰত একোডালকৈ সমমিতি ৰেখা আঁকোৱা ইয়াতে আঁকিয়ে থৈছো কিতাপখনৰ সমমিতি কৰিব হ'লে মাজতে এনেকে দুটা ভাগ কৰিব লাগিব এটো এনেদৰে কৰিব লাগিব তাৰ পিছত তলাটোক এনেকে দুটা ভাগত ভাগ কৰিব লাগিব চিলাখনক এনেকে ভাগ কৰিব লাগিব চশমাযোগ ইয়াত কাটিব লাগিব আৰু কিন্তু এটো পথালিকে কৰিব লাগিব এনেকে কি হয় এখন কেচিখন সমান ভাগ কৰিব হ'লে এনেকে পথালিকে কাটিব লাগিব কেকুৰাটোক এনেকে সমানে ভাগত ভাগ কৰিব লাগিব ইয়াকো এনেকে মাজত কাটিব লাগিব এয়া চোৱা কাটি থৈ দিয়া আছে গতিকে তোমালোকে চাই ল'ব পাৰিবা এনে সমানত ভাগ কৰিব লাগিব তেতিয়াহে সমমিতি হ'ব নিশ্চয় এই কাৰ্যটো নিশ্চয় বুজি পাইছা নেক্সট কি দিছে চাওঁচোন এতিয়া একাধিক সমমিতি ৰেখা আঁকিব পৰা চিত্ৰবোৰ চোৱা আৰু কোনটো চিত্ৰত কেইডাল সমমিতি ৰেখা পালা চোৱা এতিয়া চোৱা সমান হ'বলৈ হ'লে কি কৰিব লাগিব এটো আমি এটা আঁকি লৈছো এটো সমান তেতিয়া হ'ব
ধৰক এইটো এটা বৰ্গ বুলি ধৰি লৈছোঁ সমমিতি এয়া কাটি থৈছে এডাল দুডাল তিনিডাল চাৰিডাল ইয়াত আমি কিমানডাল পালোঁ 4ডাল পালোঁ আৰু ইয়াত কেইডাল কাটিছে এডাল দুডাল আমি ইয়াত কি পালোঁ দুডাল ইয়াত কেইডাল পাইছোঁ এডাল সমান ভাগ হ'বলৈ এয়া এডাল হৈছে এয়া এডাল দুডাল আৰু এয়া এডাল কিমান পালোঁ ইয়াত তিনিডাল তাৰপিছত ইয়াত কেইডাল পাইছোঁ চোৱাচোন এডাল দুডাল ইয়াত দুডাল পালোঁ ইয়াত কেইডাল পাইছোঁ এডাল দুডাল তিনিডাল পালোঁ আৰু ইয়াত কেইডাল পাইছোঁ এডাল দুডাল ইয়াত আমি কি পালোঁ দুডাল গতিকে কেইডাল সমমিতি পাইছোঁ ইয়াত দুডাল চাৰিডাল তিনিডাল দুডাল তিনিডাল ঠিক আছে নিশ্চয় তোমালোকে সমমিতি ৰেখাডাল কেনেদৰে সমানে ভাগ কৰিছে নিশ্চয় বুজি পাইছা সমমিতি কেনেকৈ কৰা হয় নেক্সট কাৰ্যটো দিওঁ চাওঁচোন ব'লা ইয়াত দিছে সমমিতি ৰেখাৰ সহায়ত তলৰ আকৃতিবোৰ সম্পূৰ্ণ কৰোৱা আহা এতিয়া ইয়াত মই আঁকি থৈছোঁ তোমালোকক এটা ছাইড দিছিলে গতিকে মই এইটো ছাইডো কৰি দিছোঁ চাই লোৱা মোৰ ইমান ছবি অঁকা সিমান পাৰ্গত নহয় তথাপিতো মই আঁকিছোঁ তোমালোকে চাই ল'বা তোমালোকেও এনেকৈ সমান এইপিনৰ ছাইডটো চাই এইপিনৰ ছাইডটো আঁকিব লাগে এতিয়া এয়া চোৱা এইফালৰ ছাইডটো দি থৈছিলে মই ইটো ছাইডটো আঁকি দিছোঁ গতিকে তোমালোকে চাই ল'বা ইমান এটা ঠিক হোৱা নাই সমান যিহেতু সমান কৰিব লাগে গতিকে তোমালোকে সমানত ভাগ কৰিবা এনেদৰে হোৱা নাই মোৰ তথাপিতো কৰিছোঁ গতিকে তোমালোকে এনেকৈ ভাগ কৰিবা সমমিতি এইটো হোৱা নাই বৰ এটা ভাল গতিকে তোমালোকে নিজে আঁকিবা এতিয়া তোমালোকৰ তলৰ চিত্ৰটোত ইংৰাজী এ আখৰটোৰ প্ৰতিফলন দেখুওৱা হৈছে এতিয়া এখন আইনা যদি এটোৰ ঠিক এনেকুৱা ৰখা হয় তেতিয়া দেখিবৰ কাৰণে এটো কেনেকুৱা হয় এনেকুৱা হয় আৰু যদি মাজত এনেকৈ থোৱা হয় তেতিয়া আইনাখন যদি মাজত থোৱা হয় তেতিয়া এটো এনেকৈ দেখা হয় তাকে দেখাইছে এতিয়া দাপোনৰ খেল এতিয়া এই যদি দেখুওৱা থাকে তেতিয়াহ'লে তলপিনেও এনেকৈ দেখা যাব তাকে দেখাইছে আৰু এইপিনেও এনেকৈ দেখা পাব এইখিনি তোমালোকক দি দিছে চাই ল'বা দাপোনখন তাৰমানে ইয়াত মাজত দিছে ইয়াত মাজত দিছে গতিকে এক চাইডে দেখা বস্তুটো আন চাইডে কেনেকুৱা দেখাব সেইটোকে তোমালোকে আইনাখনত কেনেদৰে প্ৰতিফলন হ'ব সেইটো তোমালোকে ইয়াত দেখাইছে এতিয়া ঠিক তেনেকৈ ধৰণে তোমালোককো এয়া কৰিছে চাব দিছে যে যদিহে আমি এইডোখৰত মাজতে যদি আইনাখন দাপোনখন ৰাখোঁ তেতিয়াহ'লে কোনটো ছবিৰ লগত কোনটো ছবি মিলিব প্ৰথম ছবিটো 1 নম্বৰটো শুদ্ধ হৈছে 2 নম্বৰটো চাওঁ 2 নম্বৰটো হৈছে 3 নম্বৰটোত শুদ্ধ হৈছে দাপোনখন ইয়াত মাজত ৰাখিলে এটোৱে দেখাব আৰু চি নম্বৰটো হৈছে চি নম্বৰটো 3টো হ'ব কাৰণ 800 একক যদি মাজতে যদি ৰাখি দিওঁ তেতিয়া 1টো আমাৰ আগত দেখা পাব 0টো মাজতে থাকিব আৰু 8টো লাষ্টত দেখা পাব গতিকে এইটো শুদ্ধ হয় 3 নম্বৰ চিৰ 3টো শুদ্ধ হয় এইটা ভুলকে দি থোৱা আছে ৰাইট চিন গতিকে এইটো 3টো শুদ্ধ হ'ব ঠিক আছে এতিয়া নেক্সট দিছ আছে ক্লাছটো তোমালোকৰ যদি দাপোনখন ৰখা হয় তেতিয়াহ'লে কোনটো দেখা পোৱা যাব গতিকে অপচন কোনটো শুদ্ধ হ'ব অপচন প্ৰথমটোৱে শুদ্ধ হ'ব 2 নম্বৰ দিছে ইটো দিছে এখন দাপোন যদি এনেকৈ ৰখা হয় তেতিয়াহ'লে ইয়াত থকা কোনডাল ৰেখা দেখা পোৱা যাব গতিকে প্ৰথমে দাপোনখন ইয়াত আছে গতিকে এই শূন্যটো এফালে থাকিব তাৰ পিছত এইটো আছে নহয় গতিকে এই লাষ্টৰটো শুদ্ধ হ'ব গতিকে ই নম্বৰটো লাষ্টৰটো শুদ্ধ হৈছে এনেকুৱা ধৰণৰ তোমালোকৰ আহেই পৰীক্ষাত যিকোনো ধৰণৰ পৰীক্ষাত ভৱিষ্যতলৈ আহিব গতিকে সমমিতিটো ভালদৰে তোমালোকে বুজি ল'বা এফ নম্বৰটো চোৱা এফ নম্বৰটো দিছে BED বেড দি থৈ দিয়া আছে গতিকে ইয়াক প্ৰথমে কি হ'ব
দাপোনখন যদি ইয়াত থোৱা হয় তেতিয়া কি দেখাব প্ৰথমটোৱে দেখা পোৱা যাব নেক্সটটো দিছে G2 F2 তোমাৰ প্ৰথমটোৱে হ'ব আৰু G2 দিছে ME এটো কেনেকুৱা দেখা পাব প্ৰথমে E টো দেখা পাব তাৰ পিছতহে M টো দেখা পাব গতিকে ইয়াৰো প্ৰথমটোৱে শুদ্ধ হ'ব নেক্সটটো দিছে 9 আৰু তলত এডাল কাৰ্চিন দিছে গতিকে কোনটো দেখা পোৱা যাব লাষ্টৰটো 3 টো শুদ্ধ হ'ব গতিকে যদিহে তোমালোকৰ ইয়াত দাপোনত চোৱাটো কিবা খেলিমেলি হয় তেতিয়াহ'লে এটা কাম কৰিবা তোমালোকে এনেকুৱা দাপোন এখন লবা আৰু সেই দাপোনখনত তোমালোকে কৰি চাবা মই এতিয়া কৰি দেখাইছো চাই লোৱা এতিয়া প্ৰথমডাল দেখিছানে কি দেখাইছে এটো দেখাইছে কিন্তু দাপোনখনৰ এইটো সাইডেও কি দেখাইছে চাই লোৱা দেখিছানে দাপোনখনৰ এইটো সাইডে কি দেখাইছে চাই লোৱা প্ৰথমে পিকচাৰটো চাই লোৱা দাপোনখনত কেনেকুৱা দেখাইছে গতিকে সেই ছবিখন কিহত আছে এইটো দেখিছানে সেইকাৰণে মই এইটো ৰাইট চিন দিছো নেক্সট F2 আহিছে সো F2 যদি এৰে থাকে তেতিয়াহলে এইটো ওলাই চাম এতিয়া F2 এতিয়া চোৱা প্ৰথমে D আহিছে E তাৰপিছত B D E B দেখিছানে তাৰ পিছত ME টো কি আহিছে চাওচোন E প্ৰথমে E উল্লেখ আহিছে আৰু M ঠিক আছে সেইকাৰণে মই এইটো ৰাইট চিন দিছো ঠিক আছে যদিহে তোমালোকে চাব এনে ধৰণে এই দাপোনখন এটো ইয়াতে দাপোনখন দি থোৱা আছে গতিকে এই দাপোনখনত দি পিনে তোমালোকে চাবা এনেকে মই যেনেদৰে তোমালোকক দেখাইছো তেনেকে দাপোনখন দি তোমালোকে চেক কৰিব পাৰিবা নিশ্চয় বুজি পাইছা গতিকে মই নেক্সটলে আগবাঢ়িছো নেক্সটটো তোমালোকে দিছে তলৰ চিত্ৰটোলৈ মন কৰা ঘড়ী কাটাৰ দিশত ই চাৰিভাগৰ এক পাককৈ ঘূৰিছে এতিয়া তোমালোকক দিছে তলৰ চিত্ৰটোত দুভাগৰ এক পাককৈ ঘূৰিছে এটো দিছে দুভাগৰ এক পাককৈ তলৰ চিত্ৰটো কিমান পাককৈ ঘূৰিছে ক'ব পাৰিবানে ছাত্ৰ-ছাত্ৰীসকল সমমিতিৰ নেক্সট আমি এটোৰ পৰা লৈ আহিম গতিকে তোমালোকে যদি এই ভিডিওটোৰ পৰা বুজিব পাৰিছা তেতিয়াহলে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিবা যিমান পাৰা তোমালোকৰ লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো এই ভিডিওটোৰ যোগেদি উপকৃত